আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ভালেই। তো এতিয়া বাকী ৰন্ধা বঢ়া কাম হৈ গ'ল, দেখাম বাৰু কি বনাইছোঁ। আৰু বাহিৰা কামো চব হৈ গ'ল, এতিয়া খালি বাকী আছে বিচনাখন চাফা কৰা। মানে আচলতে হৈ গৈছিলে এবাৰ, মানে হাজবেণ্ড ইমান টাইম ঘৰত আছিল কেনে আৰু এবাৰ লেতেৰা হৈ গ'ল। তো এইখিনি চাফা কৰি দেখাই আছোঁ দিয়ক। তো আজি বনাম এয়া সৰু মাছৰ চৰচৰি বনাম। মই সেইখিনি একেলগে সানিবোৰ টুকি বহাই দিওঁ। মই চৰচৰি প্ৰায় এনেকাই বহাওঁ। তো এতিয়া এয়া পিঁয়াজ, জলকীয়া, মিঠাতেল, মানে খোৱা তেল, যোনে যিটো কয় আৰু এইফালে দিলোঁ অকণমান হালধি, জলকীয়া গুড়া, জিৰা, ধনিয়া, যি মছলা থাকে আৰু যাক যিখিনি যোনে যি খায় আৰু গোটেইখিনি দি নিমখ দি লৈ মই অলপ ভালকৈ হেৰি কৰি ল'ম, হাতে দিয়ে ভালকৈ মানে সানি ল'ম আৰু সানি লৈ বাছ এইখিনি ভালকৈ সানি কি ধুনীয়া লাগিছে। এনেকৈ সানি লৈ একেবাৰে বহাই দিম আৰু। তো দেখিছেনে ইমান ধুনীয়া দেখাইছে কেমেৰাত। আকৌ খাব মন গৈছে। চৰচৰিটোত মই পিছত ইয়াতে ধনিয়া পাত দিব মই পাহৰিলোঁ, কিন্তু পিছত মই ধনিয়া পাতটো দিছিলোঁ, দেখাব পাহৰিলোঁ। আৰু এইখিনি মাছ দিম। এইখিনি মাছক কোনে বা কি কয়, আমাৰ মাৰ ঘৰত এইখিনি দৰিকণা মাছ বুলি কয়, ইয়াত বা কি কয় মই নাজানো। গতিকে কোনে কি কয় এই মাছটোক জনাব, কি নামেদি মানে মাতে। এতিয়া মই সানি লৈছোঁ ভালকৈ, মানে মিক্স কৰি লৈছোঁ চব একেলগে। একেবাৰে ভাত খানা দি নহয় আৰু লাহেকৈ কোমল হাতেৰে কৰিব লাগিব, যাতে মাছখিনিও গলি নাযায়, ভাঙি নাযায়। তো এতিয়া হৈ গ'ল। আন্দাজমতে গোটেইখিনি বস্তু দি সানিব টুকি লৈছোঁ। এবাৰ পানী দিম আৰু বহুৱাই দিম। এইখিনি বহাই দিলোঁ। ডান, চব হৈ গ'ল। বিচনা এইবিলাক চাফা হৈ গ'ল, টেবুল, আলনা, এখন বিচনা চব হৈ গ'ল। মোৰ কি বনালোঁ মই এবাৰ দেখাই দিওঁ ব'লক। এইখিনি মূলা ভাজিখিনি হৈ আছে। মূলা মিহিকৈ এইখিনি ৰেচাত পলাপ আৰু ৰেচাত মাৰি পেলাই বনাইছোঁ। তো মূলা ভাজি আৰু এইফালে হ'ল মাছৰ চৰচৰি। এইখিনি কিন্তু মই এবাৰ নমাই দিছোঁ, পাহৰতে নমাই আকৌ বহাইছোঁ অকণমান ধনিয়া পাত দি। আৰু এইখিনি যোৱাকালিৰ অলপ মাছৰ তৰকাৰী আছিল। বাকী মোৰ ঘৰ বাৰী চব চাফ চিকুণ হৈ গ'ল। তো ভিডিঅ'টো কেনেকৈ পালে জনাব, আৰু ভাল লগা বেয়া লাগে গোটেইখিনিয়ে জনাব, যাতে ইমপ্ৰুভ হ'ব পাৰে চব ফালৰ পৰা। প্লাছ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু চবে ভালে থাকিব। বাই বাই।